গৰমত এই ৰেচিপিটো বনালে ভাতেই নুজুৰিব, ইমানেই টেষ্টি হয় ৰেচিপিটো। তাৰ কাৰণে মই তেতেলীখিনি অলপ গৰম পানীত তিয়াই থৈ দিছিলোঁ আৰু এইখিনি সোনকালে কোমলি গ'ল। আৰু এতিয়া এইখিনি ভালকৈ চেপি পেলাই গোটেই পাল্পখিনি উলিয়াই দিম, গুটিখিনি উলিয়াই দিম। আৰু এতিয়া এখন চাকনিৰে ভালকৈ এই ধৰণে চাকি ল'ম, কাৰণ অলপো কিবা জাবৰ চাবৰ থাকিলে চাকনিত লাগি যাব। এয়া গোটেইখিনি চাকি ল'লোঁ। আৰু এতিয়া এখন মই কেৰাহী পাতিছোঁ, পাতি পেলাই ইয়াত মই অলপ তেল দি লৈছোঁ আৰু শুকান জলকীয়া কেইটামান দিছোঁ আৰু অলপ হিং দিছোঁ, কাৰণ হিংটো দিলে তাৰ ফ্লেভাৰটো ভাল হয়। আৰু ইয়াত মই দিছোঁ ক'লা সৰিয়হ আৰু গোটা জিৰা। এইখিনি অলপ ফুটাৰ পিছত তাৰপিছত মই দিছোঁ নৰসিংহৰ পাত, কাৰণ এই ৰেচিপিটোত নৰসিংহৰ পাতটো কিন্তু ব্যৱহাৰ কৰিবই, কাৰণ নৰসিংহৰ পাতটো নিদিলে ইয়াৰ টেষ্ট আৰু নোলাব। আৰু এতিয়া দিছোঁ মই বিলাহীটো অলপ সৰু সৰুকৈ কাটি পেলাই দিছোঁ আৰু কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ আৰু নহৰু মই অলপ বেছিকৈ দিছোঁ আৰু আদা দিব পাৰে, মই কিন্তু আদা দিয়া নাই। আৰু নিমখ দি পেলাই এইখিনি ভালকৈ মই অলপ লৰাই ল'ম। তাৰপিছত মই হালধি গুড়ি দিছোঁ আৰু অলপ জলকীয়াৰ পেষ্ট দিছোঁ আৰু দি পেলাই এইখিনি মই খুব ভালকৈ এই ধৰণে লৰাই ল'ম। আৰু আপোনালোকে যদি ভাবে ইয়াত মছলা জিৰা আৰু জালুক দিব পাৰে, মই দিয়া নাই, মই গোটা জিৰাই ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি অলপ ভালকৈ সিজাই আৰু এতিয়া এই ধৰণে মই পূৰা মেছ কৰি লৈছোঁ। তেতিয়া আৰু লগে লগে টেঙা পানীখিনি দি দিলে মানে কি হয়, গোটা গোটাকৈ থাকি যাব। সেইকাৰণে এতিয়া মই তেতেলী পানীখিনি ইয়াতে ঢালি দিছোঁ আৰু দি পেলাই অলপ এইখিনি অলপ ডাঠ যেন লাগিছে, ইয়াত মই অলপ পানী ব্যৱহাৰ কৰিম। আৰু এতিয়া এইখিনি খুব লৰাই পেলাই মই ভালকৈ গোটেইখিনি মিক্স কৰি ল'লোঁ। আৰু এতিয়া এইটো অলপ ডাঠ যেন লাগিছে, সেইকাৰণে ইয়াত মই অলপ পানী দি দিছোঁ। দি পেলাই এতিয়া মই 5 মিনিটমান ভালকৈ উতলাম। আৰু ইয়াত মই চেনি দিছোঁ, চেনি কিন্তু মই 2 চামুচ দিছিলোঁ, বা গুড়ো দিব পাৰে, মই গুড় দিয়া নাই, চেনিয়ে দিছোঁ। গুড় দিলে আৰু ভাল টেষ্ট এটা আহে। আৰু এতিয়া এইখিনি মই 5 মিনিট পূৰা উতলাম, তাৰপিছতহে এইখিনি খোৱাৰ যোগ্য হৈ যাব। আৰু এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই ভাত ৰেডি কৰিছোঁ, চাওকচোন কেনেকুৱা মানে টেম্পটিং হৈছে আৰু ইমান টেষ্টি হৈছে। আৰু ইয়াৰ লগত আলু চাটনি, আৰু কেনেকুৱা লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰি দিব।